নমস্কাৰ, মই বিতুপন। মই আজি তোমালোকৰ লগত ইংলিছৰ কাৰেক্ট টেন্স কেইটামান কৰিম। এতিয়া চোৱা, এই কাৰেক্ট টেন্স বিলাক যে আমি কেৱল 9, 10 বা 11, 12 লাগিব তেনেকুৱা নহয়। তোমালোকে যদি পিছত কম্পিটিটিভ এক্সাম বিলাক দিবলৈ যোৱা তেতিয়াও কিন্তু এইবিলাক খুব প্ৰয়োজন দেই। গতিকে চোৱা, এইখিনি খুব ইজি আচলতে, ইমান টান নহয়, একেবাৰে ইজি। খালি মুঠতে তোমালোকে এই কিবৰ্ড বিলাক মনত ৰাখি যাবা। এতিয়া চোৱা, প্ৰথম মই কি লিখি দিছো যে যদি আমি বাক্য এটাত অলৱেজ, এভৰি, ইচ, ৰেগুলাৰলি, চামটাইমছ, জেনেৰেলি, নেভাৰ, অফেন আৰু কিছুমান ইউনিভাৰ্চেল ট্ৰুথ মানে হৈ গ'ল যিবিলাক চিৰসত্য ঘটনা, যেনে ধৰি লোৱা বেলি পূবত উদয় হয়, তেজ ৰঙা, গাখীৰ বগা, এইবিলাক মানে আচলতে ইউনিভাৰ্চেল ট্ৰুথ বিলাক ইত্যাদি পাওঁ। তেতিয়া আমি এই বাক্যবিলাক প্ৰেজেন্ট ইনডেফিনিট টেন্সত বনাম। অৰ্থাৎ চোৱা, প্ৰেজেন্ট ইনডেফিনিট টেন্স মানে তাৰ ষ্ট্ৰাকচাৰটো হ'ব ছাবজেক্ট প্লাছ ভাৰ্ব 1 ভাৰ্ব 5। এতিয়া ভাৰ্ব 1 মানে গম পাইছা, যেনে ধৰি লোৱা গ'টো ভাৰ্ব 1, আকৌ 5 নম্বৰ ফৰ্মটো হ'ব একেবাৰে শেষৰ ফৰ্মটো। এইটো 5 নম্বৰ ফৰ্মটোক এছ বা ই এছ ফৰ্ম বুলি কয়। গ'টো হ'ব গোজ, যেনে প্লে হ'লে প্লেজ হয়। এইবিলাক চাবা, কি বুলি কয়, কিতাপত চাবা তোমালোকে, নহ'লে গুগলতো হ'লেও চাব পাৰিবা। এতিয়া চোৱা, ইয়াৰ ভিতৰত এই ভাৰ্ব 5 যোনবিলাক আছে নহয়, এই ভাৰ্ব 5 বিলাক সদায় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। পি মানে পাৰ্চন, এছ মানে ছিংগুলাৰ, এন মানে নাম্বাৰ। থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত এই ভাৰ্ব 5 বিলাক বহে, আৰু বাকী চবতে আমি আচলতে ভাৰ্ব 1 ব্যৱহাৰ কৰিম প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত। এতিয়া চোৱা, মই কিছুমান এক্সাম্পল লৈছো ইয়াত। এতিয়া প্ৰথম এক্সাম্পলটো চাবা, চি ব্ৰেকেটৰ ভিতৰত আছে টেক মিল্ক এভৰি মৰ্ণিং। এতিয়া চোৱা, ইয়াত কি পালো আমি, এভৰি পালো। ইয়াত লিখা আছে কিবৰ্ডত এভৰিটো পাইছো। মানে ইয়াত যে এভৰি বুলি যে আছে, দেখিছানে, এভৰি মৰ্ণিং, এভৰি নাইট, যিয়ে নহওক লাগিলে, এভৰি ইয়েৰ, এভৰি চানডে, এভৰি মনডে, মানে যিকোনো হ'লে হৈ গ'ল। আৰু ইয়াত খালি কি আছে, এভৰিৰ লগত মৰ্ণিং লাগি আছে, গতিকে এভৰি মৰ্ণিং, যি নহওক এভৰি মৰ্ণিং পালো। গতিকে এইখিনি বনাম আমি কি, ছাবজেক্ট প্লাছ ভাৰ্ব 1 আৰু ভাৰ্ব 5, মানে এইটো ফৰ্মত। এতিয়া চোৱা, চি আছে। এতিয়া চিটো কি, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, গতিকে চিৰ লগত কি হ'ব, ভাৰ্ব 5। এতিয়া টেকটো ভাৰ্ব 5ত কি হ'ব, ইয়াত ভাৰ্ব 5 মানে এছ বা ইয়েছ লাগিব, গতিকে ইয়াত লিখি দিয়া চি টেকৰ লগত আহিব কি, টেক্স। এতিয়া আমাৰ আনচাৰটো হৈ যাব কি, TAKES, টেক্স। মানে চি টেক্স মিল্ক এভৰি মৰ্ণিং, গোটেইখিনি লিখি দিবা, চি টেক্স মিল্ক এভৰি মৰ্ণিং। তাৰপিছত নেক্সটটো চোৱা, 2 নম্বৰ বাক্যটো কি আছে, ইয়াত আমি 2 নম্বৰটোত পাইছো যে হি অলৱেজ। ইয়াত কি পালো আমি, অলৱেজ, গতিকে এইটো কিবৰ্ডটো অলৱেজত আছে, মানে অলৱেজটো কিবৰ্ডত আছে, গতিকে হি অলৱেজ ৰিড দিছ নভেল। গতিকে কি হ'ব এইটো, হি অলৱেজ, ৰিডৰ লগত এছ লগাই দিবা, ৰিডছ। এইটো হৈ গ'ল আমাৰ আনচাৰটো। কি হ'ব, হি অলৱেজ ৰিড দিছ নভেল। এইখিনি লিখি দিবা দেই। তাৰপিছত এইটো হৈ গ'ল প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ। এই কিবৰ্ডবিলাক লিখি ল'বা ধুনীয়াকৈ। এইখিনি হৈ গ'ল প্ৰেজেন্ট ইনডেফিনিট টেন্স। এইবাৰ চোৱা, আৰু এটা কিবৰ্ড দিছো মই। এই কিবৰ্ডটো হৈ গ'ল কি, চোৱা, যদি আমি বাক্য এটাত নাও, ডোন্ট ডিষ্টাৰ্ব, হাৰি আপ ইত্যাদি পাওঁ, তেতিয়া আমি সেই বাক্যবিলাক প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সত ব্যৱহাৰ কৰিম। আৰু মই প্ৰেজেন্ট কণ্টিনিউৱাছ টেন্সৰ ষ্ট্ৰাকচাৰটো লিখি দিছো, ছাবজেক্ট প্লাছ এম ইজ আৰ আৰু ভাৰ্বৰ 4 নম্বৰ ফৰ্মটো। এতিয়া ভাৰ্বৰ 4 নম্বৰ ফৰ্মটো মানে হৈ গ'ল কি, ভাৰ্বটোৰ লগত ING এটা লাগি থাকিব, ING। যেনে ধৰি লোৱা, মই এক্সাম্পল দিছো, ডোন্ট ডিষ্টাৰ্ব মি। এতিয়া এম ক'ত বহে, ইজ ক'ত বহে, আৰ ক'ত বহে জানিব লাগিব দেই। এতিয়া যেনে ধৰি লোৱা, মই ভাৰ্ব 5ত কি আছিলে, এছ আছিলে। মানে সাধাৰণতে যিবিলাক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়, সেইবিলাকৰ লগত সদায় এই এছ থকা ফৰ্মটো, শেষত এছ থকা ফৰ্মটো বহিব। আৰু এমটো হয় আইৰ লগত ফিক্স, আৰু আৰটো বাকী সকলোতে আমি ব্যৱহাৰ কৰিম। এতিয়া চোৱা, ইয়াত কি আছে, ডোন্ট ডিষ্টাৰ্ব মি। এতিয়া আমি কি পালো, ইয়াত চোৱা, ডোন্ট ডিষ্টাৰ্ব মি কিবৰ্ডত আছে, গতিকে ডোন্ট ডিষ্টাৰ্ব মি। এতিয়া আই টিচ নাও, এতিয়া আৰু নাও আছে, দুইটাই আছে। চোৱা, ডোন্ট ডিষ্টাৰ্ব মিও আছে আৰু নাও আছে, গতিকে এইটো কি হ'ব, টিচ। টিচটো কি হৈ যাব, চোৱা, আই টিচ। এতিয়া এইখিনি কিহত বনাব লাগিব, ভাৰ্ব 4, এম ইজ আৰ। এতিয়া ইয়াত আহিব, চোৱা, এইখিনি এজ ইট ইজ লিখিবা, যেনেকে আছে তেনেকে এজ ইট ইজ বহিব। এতিয়া আই আহিব, আইৰ লগত কি হ'ব, এম হ'ব নে ইজ হ'ব নে আৰ হ'ব, আইৰ লগত কি হয়, এম। আইৰ লগত এমটো যিহেতু ফিক্স, আই এম টিচ। ইয়াৰ ভাৰ্ব 4 মানে কি লগাব লাগিব, ইয়াৰ লগত ING, গতিকে টিচৰ লগত ING লগাই দিয়া, TEACHING, টিচিং নাও। এইখিনি গোটেইখিনি লিখিবা, ডোন্ট ডিষ্টাৰ্ব মি, আই এম টিচিং নাও, হৈ গ'ল এইটো। তাৰপিছত এইফালে চাওঁ, নেক্সট এইটো চাবা, ইয়াত কি দি আছে চোৱা, এইটো 3 নম্বৰ কিবৰ্ডটো হ'ব। যদি আমি বাক্য এটাত জাষ্ট নাও, মানে এইমাত্ৰ, অলৰেডি, ইতিমধ্যে, ইয়েট, এতিয়ালৈ, চফাৰ, এইবিলাক মানে এনেধৰণৰ শব্দবিলাক যেতিয়া পাম, সেই শব্দবিলাকত চোৱা কি হ'ব, ছাবজেক্ট প্লাছ হেভ হেজ প্লাছ ভাৰ্ব 3 মানে বাক্যটো বনাম। এইখিনিক প্ৰেজেন্ট পাৰফেক্ট টেন্স বুলি কোৱা হয়। হেভ হেজ ফ্ৰম আৰু ভাৰ্বটো যেতিয়া 3 নম্বৰত লিখিম, এইখিনি কোৱা হয় প্ৰেজেন্ট পাৰফেক্ট টেন্সত বনাম। গতিকে আকৌ ইয়াত একেটা কথাকে লিখিছো, থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, বুজিছা, আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত হেজ বহিব। এতিয়া চোৱা, যিমান থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আছে, য'ত এছ থকা ফৰ্মটো সদায় বহে। এতিয়া হেভতটোত এছ নাই ন, হেজত এছ আছে, গতিকে হেজ, গতিকে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত হেজ বহিব। এতিয়া 1 নম্বৰ এক্সাম্পল চোৱা, আই
watch the movie just now মই চিনেমাখন এই মাত্ৰ চালো গতিকে কি হ'ব আই লগত কি হ'ব হেভ হ'ব নে হেজ হ'ব আই টু থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার নহয় গতিকে আই লগত কি হ'ব আই হেভ watch to verb fit watch ed লাগি যাব WATCHED watch the movie just now এইখিনি লিখি দিবা তাৰপিছত নেক্সট চোৱা নেক্সট কি আছে সি অলৰেডি ইয়াত কি পালো আমি অলৰেডি টেক টি এটা সি অলৰেডি টেক টি এটা অলৰেডি আছে গতিকে কি হ'ব এইটো সি লগত কি হ'ব সি টু থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার গতিকে এটা আহিব হেজ সি হেজ অলৰেডি এইটো অলৰেডি লিখিম ইয়াত অলৰেডি টেক টু ভাৰ্ব ফিট লিখিব লাগিব টেকেন TAKEN টেকেন টি সি হেজ অলৰেডি টেকেন টি তাৰপিছত নেক্সট চোৱা ইয়েট আছে ইয়েটটো সাধাৰণতে আমি মানে নিগেটিভ বাক্যবিলাক ব্যৱহাৰ কৰিবলৈ লিখা হয় সাধাৰণতে হি নট চি দ্য তাজমহল ইয়েট মানে এই মানে তেখেতে বা সি এতিয়ালৈকে কি হ'ল তাজমহল দেখা নাই এতিয়ালৈ মানে ইয়েট মানে যিটো এতিয়ালৈ গতিকে কি হ'ব চোৱা হি লগত হেভ হ'ব নে হেজ হ'ব হি লগত হেজ হ'ব হি হেজ তাৰপিছত আহিব কি নট হি হেজ নট এটা চি টু ভাৰ্ব ফিট হৈ যাব চিন তাৰপিছত বাকীখিনি লিখি দিয়া তাজমহল দ্য তাজমহল ইয়েট হি হেজ নট চিন দ্য তাজমহল ইয়েট হৈ গ'ল একেবাৰে সহজ মুঠতে তোমালোকে কিবৰ্ডবিলাক লিখি যাবা আৰু একেবাৰে সহজ এইখিনি ইমান টান নহয় তাৰপিছত নেক্সটটো চোৱা ইয়াত আছে কি যদি আমি বাক্য এটাত সিন্স বা ফৰ থাকিব লগতে এটা টাইম সময় থাকিব মানে তেতিয়া আমি এনেবিলাক বাক্য আমি কিহত বুজাম চোৱা হেভ হেজ বিন প্লাছ ভাৰ্ব ফৰ মানে হেভ হেজ এট সাবজেক্ট এটা থাকিব আৰু হেভ হেজ বিন প্লাছ ভাৰ্ব ফৰ সাধাৰণতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সক কোৱা হয় গতিকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত ব্যৱহাৰ কৰিম যদিহে আমি বাক্য এটাৰ শেষত কি পাম সিন্স বা ফৰ পাম আৰু সিন্স ফৰৰ পাছত এটা সময় বুজোৱা শব্দ থাকিব যেনে ধৰি লোৱা এক্সাম্পল এক নম্বৰ আছে আই সাফাৰ সিন্স লাষ্ট মন্থ এটা সিন্স আছে লাষ্ট মন্থটো এটা সময় হয় টাইম হয় গতিকে এটা আমি বনাব লাগিব কি হেভ হেজ বিন ভাৰ্ব ফৰ এটা হেভ আৰু হেজটো চালেই হৈ গ'ল হেজটো সাধাৰণতে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নামৰ লগত হয় মই ক'লোৱেই গতিকে আই লগত কি হ'ব আই লগত হেজ নহয় কাৰণ আইটো সিঙ্গুলাৰ নহয় থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নহয় মানে সিঙ্গুলাৰ হয় মানে এইটো ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ হয় কিন্তু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নহয় গতিকে ইয়াত আহিব কি আই হেভ তাৰপিছত কি হয় বিন আই হেভ বিন এটা ইয়াত ভাৰ্ব ফৰ মানে আইএনজি লগাব লাগিব গতিকে সাফাৰৰ লগত আইএনজি লগাই দিয়ে SUFFERING সাফাৰিং সিন্স লাষ্ট মন্থ তাৰপিছত নেক্সটটো তোমালোকে নিজে কৰিবা এইটো মই হোমৱৰ্ক দিছো এইটো তোমালোকে মোক কমেন্ট কৰি জনাই দিবা দেই কি আছে চোৱা হি ডু দিছ ৱৰ্ক সিন্স মনডে লাষ্ট এটা চোৱা এইটো সিন্স আছে মনডে লাষ্ট এইটো গম পাইছা ইয়াত হি লগত কি হ'ব এইটো নিজে কৰি পেলাই মোক জনাবা নেক্সট চোৱা নেক্সট আহি গ'ল এবাৰ এইটো এবাৰ চোৱা যদি আমি বাক্যত লাষ্ট এটা লাষ্ট শব্দটো পাওঁ আৰু এগো বা এই লাষ্ট মানে চোৱা লাষ্টৰ পাছত লাষ্ট ইয়েৰ লাষ্ট মন্থ এইবিলাক কিবা থাকিব পাৰে সময় আৰু মুঠতে লাষ্টটো চাবা লাষ্ট শব্দ পালা এগো পালা ইয়েষ্টাৰডে পালা এই কিবৰ্ডবিলাক আৰু ইট ইজ টাইম বা ইট ইজ হাই টাইম থাকিব পাৰে কেতিয়াবা ইট ইজ এবাউট টাইম ইট ইজ ৰাইট টাইম এনেবিলাক যদি শব্দ পাওঁ তেতিয়াহ'লে আমি বাক্যটো সাবজেক্ট প্লাছ ভাৰ্ব টু মানে সাবজেক্ট প্লাছ ভাৰ্ব টু মানে হ'ব পাষ্ট ইনডেফিনিট টেন্সত বনাম মানে অতীত পাষ্ট ইনডেফিনিট টেন্সত বনাম এতিয়া এক নম্বৰটো চোৱা ইট ইজ টাইম ডেছ হোম ৰিটাৰ্ণ এটা এইখিনি আমি কাৰেক্ট কৰিব লাগে এটা চোৱা ইট ইজ টাইম আছে গতিকে ইট ইজ টাইম থাকিলে কি হয় ভাৰ্বটো সেকেন্ড ফৰ্ম বহে গতিকে ৰিটাৰ্ণটো কি হ'ব ইডি লাগি যাব ৰিটাৰ্ণ RETURNED ৰিটাৰ্ণ ইট ইজ টাইম ৰিটাৰ্ণ হোম ইট ইজ টাইম উই ৰিটাৰ্ণ হোম হ'ব লাগিছিল দেই ইট ইজ টাইম উই আহিব ইয়াত কিবা থাকিব লাগিব সাবজেক্ট থাকিব লাগিব ইট ইজ টাইম উই ৰিটাৰ্ণ হোম সাবজেক্টটো থাকিব লাগিব ইয়াত ইট ইজ টাইমটো এটা ক্লোজ টাইপৰ কাম কৰিছে ইট ইজ টাইম উই ৰিটাৰ্ণ হোম তাৰপিছত নেক্সটটো চোৱা 2 নম্বৰটো চোৱা আই ডেছ টু লণ্ডন লাষ্ট ইয়েৰ এটা চোৱা লাষ্ট আছিলে লাষ্ট ইয়েৰ আছে যেনিবা ইয়াত এটা গো কি হ'ব সেকেন্ড ফৰ্ম বহাব লাগিব এটা গো টু সেকেন্ড ফৰ্মৰ কি হ'ব গো টু সেকেন্ড ফৰ্মত হ'ব ৱেণ্ট হৈ গ'ল আই ৱেণ্ট টু লণ্ডন লাষ্ট ইয়েৰ হৈ গ'ল তাৰপিছত নেক্সটটো তোমালোকে নিজে কৰিবা ইয়াত চোৱা আই চি ইউ ইন ফ্ৰণ্ট অফ স্কুল ইয়েষ্টাৰডে এটা ইয়েষ্টাৰডে আছে ইয়েষ্টাৰডে দেই দেখিছানে ইয়েষ্টাৰডে গতিকে কি হ'ব ইয়াত
চি টু সেকেন্ড ফৰ্মত কি হয় লিখি দিলে হ'ব এইটো চাই পেলানি তোমালোকে মোক কমেণ্ট কৰি এইটো জনাব তাৰপিছত নেক্সটটো চোৱা নেক্সট আহি গ'ল যদি বাক্য এটাত while বা when পাওঁ তেতিয়া বাক্যটোৰ এটা অংশ ভাৰ্বটো আৰু আন এটা অংশ was were প্লাছ ভাৰ্ব ফৰ ভাৰ্বটো মানে হৈ গ'ল past indefinite was were প্লাছ ভাৰ্ব ফৰ মানে হৈ গ'ল past continuous tenseত ব্যৱহাৰ কৰিম এতিয়া ইয়াত এটা অংশ এটা আনটো অংশ বুলি যে ক'লো মই আচলতে while বা when থাকিলে মানে বাক্যটো দুটা ক্লজত থাকিব দুটা ক্লজ বা দুটা অংশ থাকিব যেনে ধৰি লোৱা ইয়াত মই কৈছো when he entered my room এইটো এটা ক্লোজ হয় নে নহয় এইটো এটা ক্লোজ ইয়াত কমা দিয়া হৈছে তাৰপিছত নেক্সট ক্লোজটো আমি মানে এইটো কমপ্লিট কৰিব লাগিব আই ৰাইট এ লেটাৰ এটা চোৱা when he entered my room কমা আই ৰাইট এ লেটাৰ এটা চোৱা ইয়াত when আছে গতিকে when থাকিলে মানে এটা ভাৰ্বটোত আছে এইটো চোৱা entered মানে হৈ গ'ল এইটো কি ভাৰ্বটো হয় গতিকে নেক্সটটো আমি কি লিখিব লাগিব was were প্লাছ ভাৰ্ব ফৰ এটা চোৱা ইয়াত কি আছে আই লগত কি হয় was I was এটা ৰাইট টু ভাৰ্ব ফৰত মানে আইএনজি লগাব লাগিব এইটো হৈ যাব কি ৰাইটিং WRITING writing when he entered my room I was writing a letter next তেনেকে এইটো he walked across the road when a scooter hit him এটা এইটো he walked across the road মানে তেখেতে বা হি যেতিয়া ৰাস্তাটো ক্ৰছ কৰিছিল এক্ৰছ মানে পাৰ হৈছিল ইপাৰৰ পৰা সিপাৰ যোৱাৰ ক্ষেত্ৰত এক্ৰছ হয় when তেতিয়া কি হৈছিলে এখন স্কুটাৰে তাক খুন্দিয়াই দিছিল এইটো ভাৰ্বটো হয় দেই সেকেন্ড ফৰ্ম গতিকে কি হ'ব was were এটা হি লগত কি হ'ব was দেখিছানে হি was এটা walk টু আইএনজি লাগিব ইয়াৰ লগত কাৰণ ভাৰ্ব ফৰ হ'ব WALKING walking he was walking across the road when a scooter hit him তেনেকে next to চাওঁ পাৰিবা নেকি তোমালোকে এটা চাইটো কি হ'ব when he started for office it still rain মানে এইটো এটা ক্লোজ হয় when he started for office তেখেতে যেতিয়া মানে অফিচলৈ যাব লৈছিল কি হ'ব it still rain মানে তেতিয়ালৈকে কি হৈছিল বৰষুণ দি আছিল still মানে তেতিয়ালৈকে still বৰষুণ দি আছিল কি হ'ব এইডোখৰহে কাৰেক্ট কৰিব লাগে আমি it was এটা ইটৰ পাছত কি লগাই দিবা was it was still rainৰ লগত আইএনজি লগাই দিবা raining it was still raining মানে এনেকৈ হ'ব কমপ্লিট কে কৰিবলৈ গ'লে when he started for office it was still raining তেনেকৈ নেক্সটটো তোমালোকে নিজে কৰিবা এইটো সো এইটো মই কি দিছো he jumped off the bus he বাছখনৰ পৰা জঁপিয়াই দিছিল while it moved ইটৰ লগত কি হয় জানা ইটটো সিঙ্গুলাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় আৰু থাৰ্ড পাৰসন সিঙ্গুলাৰৰ লগত সদায় লাষ্টত s থকা ফৰ্মটো বহে যেনে মই ইয়াত দিছিলো was were এটা whereত s আছে জানো নাই wasত আছে s মানে চোৱা was টো ক'ত বহে i লগত was বহে হয় i টো মানে ফাৰ্স্ট পাৰসন সিঙ্গুলাৰ গতিকে i লগত was হ'ব বাকি সব থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ লগত was বহিব where টো বাকি সবতে হ'ল এইখিনি তাৰপিছত নেক্সট হ'ব আৰু এইখিনি চাই এবাৰ ইয়াত কি আছে যদি আমি বাক্য এটাত বিফোৰ বা আফটাৰ পাওঁ তেতিয়া যিটো কাম আগতে হ'ব সেই বাক্যৰ অংশ হেড প্লাছ ভাৰ্বটি মানে হেড প্লাছ ভাৰ্বটি মানে হৈ গ'ল পাষ্ট পাৰফেক্ট টেন্স আৰু পিছত হোৱা অংশটো ভাৰ্বটো মানে পাষ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ হ'ব এতিয়া এইখিনিতে অলপমান মন কৰিবা কাৰণ এইডোখৰত বহুত কনফিউজন থাকে ল'ৰা ছোৱালীৰ কি হৈ গ'ল পাষ্ট পাৰফেক্ট মানে কি পাষ্ট ইনডেফিনিট মানে কি দুইটা বাক্য প্ৰায় দেখা দেখিয়ে যেন লাগে কিন্তু কি হ'ব এটা ধৰি লোৱা মই এক্সাম্পল দিছো যিটো কাম মানে ইয়াত চোৱা এক্সাম্পল চোৱা আই ডু মাই হোমৱৰ্ক বিফোৰ মাই ফাদাৰ এৰাইভড এতিয়া ইয়াত দুটা ঘটনা হৈছে চোৱা আই ডু মাই হোমৱৰ্ক এইখিনি আমি কাৰেক্ট কৰিব লাগে বিফোৰ আগতে কাৰ আগতে কৰিলো দেউতা ঘৰলৈ অহাৰ আগতে মানে দেউতা যেতিয়া আহিছিল তাৰ আগতে মই হোমৱৰ্ক বিলাক কৰি দিলো মানে কোনটো কাম আগতে কৰা হ'ল হোমৱৰ্ক বিলাক আগতে কৰা হ'ল গতিকে এইখিনিত হেড প্লাছ ভাৰ্বটি লিখিব লাগিব মানে পাষ্ট পাৰফেক্ট টেন্সত যিহেতু এইটো কাম বেছি পুৰণা মানে মই হোমৱৰ্ক কৰা কামটো অলপমান পুৰণা দেউতা আহি মানে দেউতা ঘৰত আহি উপস্থিত হোৱাতকে মানে তাৰ আগতে যেহেতু কৰিলো মানে দুটা ঘটনা থাকিব দুইটা অতীতৰে হয় কিন্তু বেছি পুৰণাটো আমি হেডত লিখিব লাগিব আৰু যোনটো অলপ মানে বেছি পুৰণা নহয় আৰু তাৰ পিছত হোৱাটো গতিকে সেইটো ভাৰ্বটোত হয় মানে এতিয়া ইয়াত কি আহিব আই হেড ইয়াত কি হ'ব হেড এটা ডুটো ভাৰ্বটিত লিখিব লাগিব আই হেড ডান মাই হোমৱৰ্ক বিফোৰ মাই ফাদাৰ এৰাইভড নেক্সট একেদৰে এইটো দ্য মেটছ ষ্টাৰ্ট বিফোৰ উই ৰিচ দ্য ফিল্ড এতিয়া চোৱা খেলখন ষ্টাৰ্ট হোৱাৰ কথা কৈছে কেতিয়া আগতে হৈছিলে কাৰ আগতে আমি ফিল্ডত ৰিচ মানে আমি ফিল্ডত উপস্থিত হোৱাৰ আগতে খেলখন আৰম্ভ হৈ গৈছিলে গতিকে কি হ'ব
দ্য মেট হেড আহিব হেড, কাৰণ এইটো আগতে হৈছিলে, খেলখন আগতে হৈ গ'ল, তাৰপিছতহে আমি পাইছোঁগৈ। STARTED লগাই দিবা, started before we reach the field। তাৰপিছত নেক্সট, এইটো লাষ্ট আৰু তাৰপিছত হ'বগৈ আৰু। যদি আমি বাক্য এটাত টুমৰো, নেক্সট, এটা নেক্সট মানে নেক্সট ডে, নেক্সট ইয়েৰ, নেক্সট মন্থ যিকোনো থাকিব পাৰে, নেক্সট থাকে, তেতিয়া চেল উইল প্লাছ ভাৰ্ব ওৱান, মানে এইটো ফিউচাৰ ইনডেফিনিট টেন্সত হ'ব মানে বাক্যটো। এতিয়া চোৱা, চেল ক'ত হয়, আই আৰু উইৰ লগত সাধাৰণতে চেল হয়, কিন্তু আজিকালি মডাৰ্ণ ইংলিছত চবতে উইলো ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু তোমালোকে এতিয়া আই বা উই থাকিলে চেল ব্যৱহাৰ কৰিবা, বাকী চবতে উইল ব্যৱহাৰ কৰিবা। এতিয়া চোৱা, আই আছে, আই ইয়াত প্লে আছে দেই, বাক্যটো চবা ভিতৰৰ বাক্যটো আমি এইখিনি কাৰেক্ট কৰিবলৈ প্লে। আই ডেছ চেজ দিছ টাইম টুমৰো, মই খেলাৰ কথা কৈছে, মই চেজ খেলিম এইটো সময়তে কাইলৈ, গতিকে কি হ'ব, প্লে আইৰ লগত সাধাৰণতে কি হয়, চেল, আই চেল বা এই প্লেটো বহাই দিলে হৈ গ'ল আৰু, মুঠতে চেল বা উইল লিখিলে হৈ গ'ল। ইয়াত আই চেল প্লে চেজ দিছ টাইম টুমৰো হৈ গ'ল।